গুড মৰ্ণিং এভৰিৱান। এয়া হ'ল বন্ধাকবি কাটি ল'লোঁ আৰু লগতে এয়া মাছ আৰু এয়া সৰু মাছো ভাজিলোঁ আৰু এয়া সৰু মাছ ভাজি লৈছোঁ আৰু আদা নহৰু জলকীয়া এনেদৰে ৰেডি কৰি লৈছোঁ বন্ধাকবি মূলা আলু ভাজিৰ লগত দিবৰ বাবে। আৰু মোৰ প্ৰায় ভাজিখন ৰেডি হৈ গ'ল, লগতে দালিও বনালোঁ আৰু এয়া বন্ধাকবি ভাজি আৰু মাছ বনালোঁ আৰু এয়া আমি প্ৰায় আমাৰ খাদ্য ৰেডি হৈ গ'ল। আৰু হোৱাৰ পাছতে ভাবিলোঁ পোলাও অকণো বনাম বুলি, কাৰণ আজি মাংস পোলাও বনাম বুলি মানুহজনো আহিছে আৰু মানুহজন আহিছে, আমি আজি যামগৈ ঘৰলৈ। আৰু এয়া ৰেডি কৰি ল'লোঁ। প্ৰথমতে মই আদা নহৰু তেজপাত লগতে ঘিউ বটল আৰু এয়া হ'ল চিকেন মছলা এটা আৰু লং ইলাচি দালচেনি ইমানেই। আৰু এইখিনি মই কুকাৰ এটাত ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম আৰু ফ্ৰাই কৰি হোৱাৰ পাছতে ধুই থোৱা বাচমতিকেইটা দি দিম আৰু লগতে ফ্ৰাই কৰি থোৱা মাংসখিনিও দি দিছোঁ আৰু মছলাখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু ভাজি লৈ আৰু চাউল অনুসাৰে পানীও মই জোখমতে দি ল'লোঁ। সকলোৱেতো বনাব জানেই আৰু সেইবাবে ইমান বহলাই কোৱা নাই। আৰু খাই বৈ এয়া মানুহজন আহিলে, মানুহজনকো খুৱাই বৈ আৰু নিজেও খাই বৈ এয়া ষ্টেচনলৈ আহিবলৈ ওলালোঁ। আজিলৈ আহিছোঁ, আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই বাই।